ব্ৰকলিৰ চব্জিখন এনেদৰে বনাই খাইছেনে? মই কিন্তু এনেদৰে বনাই খাই খুব টেষ্ট পাওঁ আৰু খাই চাব, সঁচাকৈ খুব ধুনীয়া হয়। এই ব্ৰকলি আনিলোঁ জানেনে? ইয়াৰ ক'ৰ পৰা আনিলোঁ? ব্লিংকিটৰ পৰা আনিলোঁ। একদম বান্ধি কুন্ধি টাইটকৈ দিছে আৰু তেওঁলোকে খুব ধুনীয়া। সেইখিনি ধুই লৈ সৰু সৰুকৈ কাটি লৈ ইয়াৰ ঠাৰিত থকাখিনিও মই পেলাই দিয়া নাই, সেইখিনিও একদম ধুনীয়াকৈ কাটি লৈছোঁ। ভালকৈ ধুই ল'লোঁ। লোৱাৰ পিছত এখন কেৰাহীত ইয়াত তেল দিছোঁ। তেল দি পেলাই তাতে কেইটামান জিৰা দিলোঁ আৰু কেইটামান সৰিয়হ গুটি আৰু কেইটামান চফ দি পেলাই ফুটাই ল'লোঁ। একে ব্ৰকলিখিনি দি দিলোঁ। এইখিনিত মই কিন্তু ইয়াতে তেলতে একো দিয়া নাই, দিছে পিঁয়াজ নহৰু আদা একো দিয়া নাই। আৰু এইখিনি দিয়াৰ পিছত অলপ দেৰি ভাজিলোঁ। এনেকৈ ভাজিব অলপ দেৰি, খাই চাব। তাৰপিছত গম পাব কেনেকুৱা চালে খাবলৈ। এতিয়া নিমখ দি দিলোঁ, দি পেলাই আকৌ অকণমান দেৰি ভাজিম। জুইটো কিন্তু বঢ়াই থৈছোঁ, গেছটো বঢ়াই লৈয়ে মই অলপ দেৰি ভাজিম। তাৰপিছত ইয়াতে এতিয়া পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। কাৰণ লগতে পিঁয়াজ দি খোৱাতকৈ এনেকৈ পিঁয়াজটো দি খাবলৈ পাৰ্থক্যটো তেতিয়া গম পাব। খুব ধুনীয়া হয়, খুব এটা মিঠা মিঠা আহে খাবলৈ। আৰু পিঁয়াজটো পাচলিৰ লগত সমানে লেৰেলি যায়, খুব ভাল লাগে খাবলৈ। এয়া মই ঢাকি এয়া ভাজি আছোঁ, ঢাকি দিওঁ, আকৌ লৰাওঁ। এনেকৈ অকণমান দেৰি ভাজি ল'লোঁ। ভালকৈ সিজালৈকে মই ভাজি ল'লোঁ। এইখিনি দেখিছেনে? এতিয়ালৈকে কিন্তু ইয়াতে মই হালধি দিয়া নাই, কাৰণ এইখিনি ভালকৈ লেৰেলি অলপ ভাজি ল'ব লাগিব। ভাজি মই দেৰিকৈহে হালধিটো দিম। হালধিটো দেৰিকৈ দিয়াৰ কাৰণটো হৈছে, যদি হালধি লগতে দিওঁ কিন্তু অকণমান তলৰ পৰা ধৰি অহা আগতে হয়। গতিকে হালধি দেৰিকৈ দিলে কিন্তু বেছি লেৰেলাই শুকানকৈ ভাজিবলৈ হ'লে হালধি সদায় দেৰিকৈ দিব লাগে। তাতে অকণমান ধনিয়া গুড়ি দি দিলোঁ, অকণমান জলকীয়া গুড়িও দি দিলোঁ। দি লাষ্টত অকণমান নেমু টেঙা চেপি দিব। ইয়াৰ টিপছটো এইটোৱে আৰু। তাৰপিছত ব্ৰকলি ভাজিখন খাই চাব আৰু মোক জনাব কেনেকুৱা পালে খাই।